সকলো ক্ষেত্ৰত সংস্থাপন পাব লাগিব আৰু চাহ শ্ৰমিকসকলে অসমত সদায় থাৰ্ড ক্লাছ চিটিজেন হৈ থাকিব নালাগিব। আমি সদায় থাৰ্ড ক্লাছ চিটিজেন হৈ থাকিব নিবিচাৰোঁ। আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমানে আমিও আগবাঢ়ি যাব বিচাৰিছোঁ আৰু এইকাৰণে চৰকাৰক আহ্বান এই জনগোষ্ঠীটোৰ যিবিলাক মূল দাবী এই দাবীবিলাকক আওকাণ কৰা, এই দাবীবিলাকক কম গুৰুত্বপূৰ্ণ বলে বহা বা দুঃসাহস নকৰিব। এই যিটো মানে আজি আন্দোলন তিনিচুকীয়া ডিব্ৰুগড় মানে এইটো আপাৰ আছামৰ আন্দোলন হয়। এই আপাৰ আছাম গোটেই উজনি অসমৰ আন্দোলন এইটো এটা ডিষ্ট্ৰিক্টৰ আন্দোলন নহয়। অসমৰ চৰকাৰে এইটো আন্দোলনক বুজিব দৰকাৰ আছে, খুব বুজিব দৰকাৰ আছে। সেইকাৰণে মই মুকলি আহ্বান জনাইছোঁ তিনিচুকীয়াৰ পিছত আন্দোলন ডিব্ৰুগড়, ইয়াৰ পিছত সমগ্ৰ অসম হ'ব। তাৰ আগতে চৰকাৰে এই দাবীবিলাকক লৈ গুৰুত্ব সহকাৰে লৈ এই দাবীবিলাকক কাৰ্যকৰী কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু আজি এই আন্দোলনত ইয়াত থকা এই আন্দোলনত সহযোগ কৰা অসম চাহ মজদুৰ সংঘ, আদিবাসী ছাত্ৰ সন্থা, জাতীয় মহাসভা, ৩৬ জাতি পৰিষদ আৰু সকলোকে মই আশ্বাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ এইটো কাৰণে যে এই একতা যে এই জাতিটোক দৰকাৰ আছিলে, এই জাতিটোক একতাটো দৰকাৰ আছিলে আৰু এই একতাটো ৰাখি থোৱাটো দৰকাৰ। কাৰণ আমি যিমানে ভাগ ভাগ হ'ম সিমানে বেলেগে সুবিধা পাব। আমি এক হৈ ফাইট কৰিব লাগিব। এক হৈ আমি যেতিয়া ফাইট কৰিম আমাৰ और सर्वप्रथम आजकल एक राज्यवासी खातिर आशा डिब्रुगढ़ डिस्ट्रिक्टर सम्मानीय सभापति বিমল বাগ অনুরোধ জানাচ্ছি। বিমল বাগ